নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো অংগনবাড়ী কৰ্মী সহায়িকালৈ সুখবৰ 1 অক্টোবৰৰ পৰা মাননি বৃদ্ধি। লগতে এককালীন সাহায্য দিয়াৰো প্ৰতিশ্ৰুতি দিছে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে 1 অক্টোবৰৰ পৰা তেওঁলোকে সুখবৰ নিশ্চয় লাভ কৰিব। এই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত লিখিছে, আজি জনতা ভৱনলৈ অহা সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সন্থাৰ এটি সজাতি দলৰ সৈতে মিলিত হওঁ আৰু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সৈতে তেখেতসকলৰ কৰ্মনীতি সন্দৰ্ভত উত্থাপন কৰা বিষয়ত মত বিনিময় কৰোঁ। প্ৰতিনিধিবৰ্গক জনাওঁ যে মধ্যাহ্ন ভোজনৰ সৈতে জড়িত ৰাজ্যৰ সকলো কৰ্মচাৰীয়ে পূৰ্বৰ দৰে তেওঁলোকে কৰ্মৰত হৈ থাকিব আৰু অতি সোনকালেই দৰমহা বৃদ্ধিৰ সুখবৰ লাভ কৰিব। এতিয়া আহিছোঁ অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে যুগান্তকাৰী সংস্থাৰ আনিবলৈ সাজু হৈছে অষ্টম দৰমহা আয়োগ। সাধাৰণ দৰমহা বৃদ্ধিৰ বাহিৰেও দৰমহা স্তৰৰ বৃহৎ গাঁথনিত পৰিৱৰ্তনৰ প্ৰস্তাৱ লোৱা হৈছে। বৰ্তমান যি 6টা স্তৰ আছে তাক একত্ৰীকৰণ কৰা হ'ব আৰু দৰমহা গণনা কৰিবলৈ ব্যৱহাৰ কৰা 1.92 বা তাতকৈ অধিক যদি ফিটমেণ্ট ফেক্টৰ হয়, তেতিয়াহ'লে সম্ভাৱনাময়ভাৱে স্তৰ 1ৰ কৰ্মচাৰীৰ ন্যূনতম মৌলিক দৰমহা 18,000 টকাৰ পৰা 34,560 টকা হ'বগৈ। যদি 2.86 হয় 51,480 টকা হ'বগৈ। ঠিক একেদৰে পে' লেভেল মাৰ্জৰ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব পাৰে, য'ত 6টা পে' লেভেল বৰ্তমান আছে তাৰে 3টাত একত্ৰিত কৰাৰ সলনি কৰাৰ পৰামৰ্শ দিয়া হৈছে। পে' ষ্ট্ৰাকচাৰ সৰল কৰাৰ কাৰণে এই প্ৰস্তাৱ লোৱা হৈছে। নতুন স্তৰ ক, স্তৰ 1 আৰু স্তৰ 2ক একত্ৰিত কৰক। নতুন স্তৰ খ, স্তৰ 3 আৰু স্তৰ 4ক একত্ৰিত কৰক। নতুন স্তৰ গ, স্তৰ 5 আৰু 6ক একত্ৰিত কৰক। গতিকে একত্ৰিত কৰাৰ প্ৰস্তাৱ বিভিন্ন সংস্থাৰ ফালৰ পৰা প্ৰদান কৰা হৈছে, বিশেষকৈ NCJCM-ৰ ফালৰ পৰা। আৰু ইয়াৰ দ্বাৰা নিম্ন স্তৰৰ কৰ্মচাৰীৰ বাবে মৌলিক দৰমহা বৃদ্ধি কৰা, স্তৰ ভিত্তিক পদক্ষেপ হ্ৰাস কৰি পদোন্নতি দ্ৰুত কৰা, দৰমহাৰ বিজুতি হ্ৰাস কৰা আৰু প্ৰশাসন সৰল কৰা। কৰ্মচাৰীসকলে কেনেকৈ লাভৱান হ'ব? বেচিক চেলাৰীৰ বিগ জাম্প হ'ব পাৰে যদি লেভেল 1 য'ত ন্যূনতম দৰমহা 18,000 টকা, লেভেল 2লৈ নিয়া হয় তেতিয়া 19,900 টকা হ'বগৈ। একেদৰে ন্যূনতম আৰম্ভণি 19,900 টকা হ'ব। অৰ্থাৎ মাৰ্চ কৰি দিয়াৰ ফলত লেভেল 1ৰ কৰ্মচাৰীসকল উপকৃত হ'ব। ঠিক একেদৰে লেভেল 4 য'ত 25,000 টকা একত্ৰিত কৰিলে নতুন বেচিক পে' 25,500 টকা লৈ ঠেলি দিব পাৰি। লেভেল 5 29,200 আৰু লেভেল 6 35,400 কৰ্মচাৰীসকলেও প্ৰত্যক্ষভাৱে দৰমহা বৃদ্ধি দেখিব পাৰিব। গতিকে কম স্তৰৰ দৰমহাৰ অৰ্থ হ'ল দ্ৰুত পদোন্নতি। চৰকাৰী কৰ্মচাৰীসকলে মধ্যৱৰ্তী পদক্ষেপসমূহ এৰিব, উচ্চ দৰমহাৰ স্কেললৈ দ্ৰুতভাৱে আগবাঢ়িব আৰু কম সময়ত অধিক দায়িত্ব আৰু উচ্চ পদবী লাভ কৰিব। গতিকে অষ্টম দৰমহা আয়োগক লৈ জল্পনা কল্পনা চলাৰ লগতে এই পে' লেভেল মাৰ্চ কৰি দিয়াক লৈও যথেষ্টখিনি চৰ্চা চলি আছে আৰু বিশেষজ্ঞসকলে তেওঁলোকৰ মত পোষণ কৰি আহিছে। লেভেল 1, লেভেল 3 আৰু লেভেল 5ৰ কৰ্মচাৰীসকলে তাৎক্ষণিকভাৱে দৰমহা বৃদ্ধি হোৱা দেখা পাব। স্তৰ 2, স্তৰ 4 আৰু স্তৰ 6 কৰ্মচাৰীসকলে উন্নত কেৰিয়াৰ অগ্ৰগতিৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব পাৰিব। অৰ্থাৎ লেভেল 1ৰ পৰা লেভেল 6লৈ সকলোখিনি কৰ্মচাৰী তেওঁলোক উপকৃত হ'ব পাৰিব, য'ত লেভেল 1, লেভেল 3 আৰু লেভেল 5ৰ কৰ্মচাৰীসকলৰ তাৎক্ষণিকভাৱে দৰমহা বৃদ্ধি হোৱাৰ প্ৰৱণতা থাকিব। লেভেল 2, লেভেল 4 আৰু লেভেল 6ৰ কৰ্মচাৰীসকলৰ উন্নত কেৰিয়াৰৰ অগ্ৰগতিৰ দ্বাৰা উপকৃত হোৱাৰ সুযোগ তেওঁলোকে লাভ কৰিব। গতিকে সকলো স্তৰৰ কৰ্মচাৰীয়ে তেওঁলোকে উপকৃত হ'ব পাৰিব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ, য'ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানত সদৌ অসম কৰ্মচাৰী NPS সংস্থাৰ প্ৰতিনিধি দলে 19 জুন তাৰিখত লগ কৰাৰ সন্দৰ্ভত তাত প্ৰকাশ কৰিছে আৰু 8:30 বজাত আবেলি তেওঁক লগ কৰা হৈছিলে আৰু এক আলোচনাত মিলিত হয়। আলোচনাৰ বিষয় আছিল যে ৰাজ্যত OPS পুনৰ প্ৰৱৰ্তন কৰা, OPSৰ পুনৰ বলবৎ নোহোৱালৈকে UPS আঁচনিৰ ক্ষেত্ৰত OPSৰ দৰে সুবিধা যেনে কৰ্মচাৰীৰ পৰা কৰ্তন কৰা 10% ধন সুদসহিতে ঘূৰাই দিয়া, UPSৰ দৰমহা সংশোধনী আইনৰ দ্বাৰা মাহিলী পেঞ্চন সংশোধন কৰা আৰু OPS NPSৰ দৰে গ্ৰেচুইটি অৰ্থাৎ DCRG প্ৰদান কৰা, CFP সুবিধা প্ৰদান কৰা। গতিকে পৰৱৰ্তী সময়ত যে নিযুক্ত শিক্ষক কৰ্মচাৰীসকলৰ বাবে OPS প্ৰদানৰ অধিসূচনা অতি সোনকালে প্ৰকাশ কৰাৰ আশ্বাস দিয়া হয়। অৰ্থাৎ 2005-ৰ আগতে যিসকলৰ তেওঁলোকৰ বিজ্ঞাপন আদি প্ৰকাশ হৈছিল, পৰৱৰ্তী সময়ত নিযুক্তি হৈছিল, তেওঁলোককো OPSৰ আণ্ডাৰলৈ আনিব লাগে।
ইয়াৰ উপৰি বৰ্তমান চলি থকা প্ৰভিজনেল DCRG 10% ধন কৰ্তন কৰা কথা আলোচনা কৰা হয় আৰু এই ধন ঘূৰাই দিয়াৰ লগতে ফাইনেল DCRG প্ৰদানৰ দাবী বিত্ত বিভাগৰ সৈতে শীঘ্ৰে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিবৰ কাৰণে কোৱা হৈছে। ইতিমধ্যে আপোনালোকে জানে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত যিটো UPSৰ লৈ তেওঁলোক বিকল্প ল'ব, তেওঁলোকৰ ক্ষেত্ৰত এই DCRG প্ৰদানৰ সুযোগ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে দিছে। গতিকে অসম চৰকাৰেও যাতে এই DCRG প্ৰদান কৰে তাৰ কাৰণে আহ্বান জনোৱা হৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যি আন্তৰিকতাৰে কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা লৈছে তাক সন্থাৰ ফালৰ পৰা তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী দিনত অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলে যাতে উপকৃত হ'ব পাৰে তাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিব আৰু অসম চৰকাৰে যি প্ৰচেষ্টা লৈছে তাক তেওঁলোকে একেমুখে শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী মহোদয়ক। গতিকে আজি এইটো ভিডিঅ'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ